সৰ্বপ্ৰথমে ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত জ্ঞাপন কৰিছোঁ। আমি ঈশ্বৰৰ বাক্য কৈছোঁ, আমি আত্মিকৰ বৃদ্ধি তেনেকৈ কৰিম। আৰু আমি আত্মিকৰ বৃদ্ধি ক'ৰ পৰা পাওঁ? আৰু আত্মিকৰ বৃদ্ধি কোনে দিয়ে? আমি শাস্ত্ৰত পাইছোঁ। আজি আমি সকলো খ্ৰীষ্টান বিশ্বাসীসকলে আত্মিকৰ বৃদ্ধি বহুত জৰুৰী আৰু নেচেচাৰী বা লাগতিয়াল হয়। আৰু আত্মিক বৃদ্ধি বুলি ক'লে যিসকলে যীশুখ্ৰীষ্টক গ্ৰহণ কৰি বিশ্বাস কৰি আজিলৈকে নতুন জন্ম পোৱা বা বাপ্তিস্ম লোৱা বা ঈশ্বৰৰ ভাল মণ্ডলীৰ লগত সম্বন্ধ থকা বা সিজনে সিজনক সহায় কৰা, প্ৰেম কৰা আৰু বিশ্বাস, তেনেকৈ সহভাগিতা, প্ৰাৰ্থনাৰ মণ্ডলীৰ লগত সহভাগিতা আৰু সিজনে সিজনক সহায় কৰা বা প্ৰাৰ্থনা কৰা, আমি এইবিলাক দেখিবলৈ পাওঁ। সঁচাকৈ যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ পিছত, গ্ৰহণ কৰাৰ পিছত, বাপ্তিস্ম লোৱাৰ পিছত বা যীশুৰ তেজেৰে পবিত্ৰ হোৱাৰ পিছত আমি মণ্ডলীৰ যিকোনো আজ্ঞা পালন কৰোঁ। তথাপিও আমি আত্মিকৰ বৃদ্ধি বহুত আমাৰ জীৱনত ইম্পৰ্টেণ্ট হয়। ফৰ এক্সাম্পল, পিতৰে কৈছিলে যেতিয়া আমি বেবী কেঁচুৱা জন্ম হ'লে মাকৰ যিটো দুধ মিল্ক মানে যিটো গাখীৰ, এতিয়া মাকৰ গাখীৰ পৰা খাই কেঁচুৱা পোৱালীয়ে খাব, এতিয়া খাই খাই ডাঙৰ হৈ যাব আৰু বৃদ্ধি হৈ যাব শৰীৰ হিচাপে। ঠিক তেনেকুৱা কেঁচুৱা পোৱালি নিচিনা গাখীৰটো খাই খাই যেতিয়ালৈকে ডাঙৰ হৈ যাব, 1 মাহ, 2 মাহ, 3 মাহ, 4 মাহ, 5, 10, 11, 12 মাহ, ঠিক তেনেকুৱা আমাৰ জীৱনত এনেকুৱা আত্মিকৰ বৃদ্ধিটো বহুত ইম্পৰ্টেণ্ট হয় বুলি আমি জানিব লাগিব। যদি আত্মিক বৃদ্ধি যদি আমি যীশু গ্ৰহণ কৰাৰ পিছত, বিশ্বাস কৰাৰ পিছত, যীশু পোৱাৰ পিছত যদি ঈশ্বৰৰ বাক্য নাচায়, যদি প্ৰাৰ্থনা নকৰে, ঈশ্বৰৰ লগত কথা নাপাতে, তেতিয়াহ'লে আমি কেতিয়াও বৃদ্ধি হ'ব নোৱাৰোঁ। এইটো কাৰণে ইয়াত তেনেকুৱা কৈছে, স্বাভাৱিকতে নৱজাত শিশুবিলাকে খাই বৈ ডাঙৰ দীঘল হোৱাৰ লগতে শাৰীৰিক অভাৱৰ দ্বাৰাই শৰীৰ বৃদ্ধি হয় বুলি কৈছে। একেদৰে আত্মিকভাৱে নতুন জন্ম হ'লে আত্মিকভাৱে বৃদ্ধি হ'ব লাগে বুলি কয়। ঈশ্বৰে প্ৰত্যেকজন বিশ্বাসীৰ আত্মিক বৃদ্ধি হ'লেহে ভাল পায়। আত্মিক বৃদ্ধি হ'বলৈ সকলোৰে ইচ্ছা থাকিব লাগে। সঁচাকৈ আপুনি যদি আত্মিক বৃদ্ধি হ'বলৈ ইচ্ছা কৰে, তেন্তে তলৰ কথা কেইটা ধ্যান দিয়ক বুলি কৈছে। 1 নম্বৰ হৈছে সদায় ঈশ্বৰৰ লগত নীৰৱে সময় কটাব লাগে। 2 নম্বৰ, সদায় শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। 3 নম্বৰ, সদায় প্ৰাৰ্থনাৰে ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিব লাগে। 4 নম্বৰ, পবিত্ৰ আত্মাৰ প্ৰেৰণাত জীৱন ধাৰণ কৰিব লাগে। 5 নম্বৰ, ঈশ্বৰৰ আৰাধনাত সদায় বিশ্বাসীসকলৰ লগত সহযোগ কৰিব লাগে। 6 নম্বৰ, নিজৰ পৰিত্ৰাণৰ সাহায্য অন্যৰ আগত দিবলৈ যত্ন কৰিব লাগে। তাকে কৰিলে আপুনি আত্মিকভাৱে প্ৰতিদিনে বৃদ্ধি হৈ যাই থাকিব। আমি সঁচাকৈ আত্মিকৰ বৃদ্ধি যেতিয়ালৈকে তুমি যীশু গ্ৰহণ কৰাৰ পিছত, যীশু বিশ্বাস কৰাৰ পিছত বা লাইফ পৰিৱৰ্তন হোৱাৰ পিছত আমি ঈশ্বৰৰ লগত কথা নাপাতে, ঈশ্বৰৰ লগত প্ৰাৰ্থনা নকৰে, যদি বাইবেল অধ্যয়ন নকৰে আৰু তেনেকুৱা সদায় শাস্ত্ৰত অধ্যয়ন নকৰে আৰু প্ৰাৰ্থনা যদি নকৰে, যদি পবিত্ৰ আত্মাৰ প্ৰেৰণা নকৰে, তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও আত্মিক বৃদ্ধি জীৱন যাপন কৰিব নোৱাৰিব। 7 কথা, আমি যেতিয়ালৈকে আত্মিক বৃদ্ধি হ'ব,
তেতিয়াহ'লে আমি ঈশ্বৰৰ বাক্যৰ যোগেদিহে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ পিছত, পঢ়াৰ পিছত, ঈশ্বৰৰ লগত কথা পাতি প্ৰাৰ্থনা কৰাৰ পিছতে আমি ঈশ্বৰৰ পৰা সদায় আত্মিক বৃদ্ধি দেখিবলৈ পাম। ফৰ এক্সাম্পল, আপুনি কেতিয়াও যদি কিতাপ নপঢ়ে বা অধ্যয়ন নকৰে, যদি আপুনি কেতিয়াও গ্ৰহ হ'ব নোৱাৰে আৰু বৃদ্ধি হ'ব নোৱাৰে আৰু নলেজ কেতিয়াও নাপাওঁ। সেইটো কাৰণে আমি নলেজ পাবলৈ বা আত্মিক বৃদ্ধি হ'ব, ঠিক তেনেকুৱা আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব বা জেনেৰেল নলেজ অধ্যয়ন কৰিব আৰু কিতাপ বহুত বেলেগ বেলেগ ধৰণৰ কিতাপবিলাক পঢ়িব, তেতিয়াহে তুমি নলেজটো বাঢ়িব। কিন্তু নপঢ়িলে কেতিয়াও নলেজ নাবাঢ়ে। সেইটো কাৰণে আমি বেলেগত ডিপেণ্ড কৰিব নোৱাৰোঁ। সেইটো কাৰণে যীশুখ্ৰীষ্ট যেতিয়া গ্ৰহণ কৰিব, বিশ্বাস কৰিব বা নতুন জন্ম পালে, যেতিয়া আমি যেতিয়া মন্দিৰৰ লগত সহভাগিতা থাকে, তেতিয়াহ'লে আমি সদায় ঈশ্বৰৰ লগত নিৰৱে সময় কটাব লাগিব আৰু সদায় হাতত অধ্যয়ন কৰিব লাগিব। সদায় প্ৰাৰ্থনাৰে ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিব লাগিব। পবিত্ৰ আত্মাৰ প্ৰেৰণাত জীৱন ধাৰণ কৰিব লাগিব। ঈশ্বৰৰ আৰাধনাত সদায় বিশ্বাসীসকলৰ লগত সহযোগ কৰিব লাগিব। নিজৰ পৰিত্ৰাণৰ সাহায্য অন্যৰ আগত দিবলৈ যত্ন কৰিব লাগিব। তাকে কৰিলে আপুনি আত্মিকভাৱে প্ৰতিদিনে বৃদ্ধি হৈ যাই থাকিব আৰু তুমি দেখিবা ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ অনুগ্ৰহত তুমি এইকেইটা যদি কৰে আৰু বিশ্বাস কৰে, এটা কৰে, তোমাক নিশ্চয় ঈশ্বৰে তোমাক আশীৰ্বাদ কৰিব। এই বাক্যৰ যোগেদি সকলো কাৰণে ঈশ্বৰত আশীৰ্বাদ কৰক। আমেন।